যিসমূহ ছাত্ৰ ছাত্ৰীৰ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভবাতকৈ কম নম্বৰ আহিছে বা লিখি আহিছে 99 পাইছে 60, গতিকে সেইসমূহ ছাত্ৰ ছাত্ৰী কিন্তু ৰিচেকিং কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব ৰিচেকিং বিষয়ক লৈ। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। একেবাৰে ভিডিঅ'টোৰ টপিকত যাওঁ। আমালোক ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব? তোমালোকৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মনত, অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিং মাৰিছা সেইসমূহ ছাত্ৰ ছাত্ৰীৰ এইটোৱে প্ৰশ্ন যে ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব? ৰিচেকিঙৰ ৰিজাল্ট তোমালোকৰ ৰিচেকিঙত যেতিয়া ফৰ্মখন বাহিৰ হৈছে সেই ফৰ্মত কিন্তু লিখা আছিল যে 30 দিন অৰ্থাৎ 30 ডেজ, 30 দিন পিছত, অৰ্থাৎ এইখন কি মাহ তোমালোকৰ 7 মে, অৰ্থাৎ মে মাহ। মেৰ পিছত কি আহে? জুন, অৰ্থাৎ তোমালোকৰ ৰিচেকিঙৰ ৰিজাল্টটো জুন মাহত ওলাব। তাৰপিছত এইটোৱে প্ৰশ্ন আছে তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনত, আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে বাৰ এই কথা নকওঁ, যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ ৰিচেকিং কৰিছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ মনত এইবোৰ কিন্তু প্ৰশ্ন আছে, নিশ্চয় আছে, 100% গেৰাণ্টি মই। তাৰপিছত তোমালোকৰ মনত এইটো উঠে যে এনচাৰ শিটখন কেনেকৈ দিব এইবাৰ। আগত যেনেকৈ আছিল যে জেৰক্স কপি দিছে, এইবাৰ কেনেকৈ দিব? এইবাৰ তোমালোকৰ ইমেইলত পঠাই দিয়া হ'ব, তোমালোকৰ ইমেইলত চেণ্ড কৰিব। যেতিয়া তোমালোকে ৰিচেকিং কৰিছা তেতিয়া কিন্তু তোমালোকৰ ইমেইল আৰু কণ্টেক্ট নম্বৰ লৈছে, আৰু ইমেইলতো এটা OTP গৈছে, কণ্টেক্ট নম্বৰতো এটা OTP গৈছে। গতিকে ইমেইল ভেৰিফিকেশ্যন হৈ গৈছে, এই ইমেইলত কিন্তু তোমালোকৰ এনচাৰ শিটখন পঠাই দিয়া হ'ব। তাৰপিছত এতিয়া মষ্ট যিটো তোমালোকৰ প্ৰব্লেম বা যিটো কথা তোমালোকে ভাবি থাকা সেই কথাটো এইটোৱে, ৰিচেকিং কৰিলে কিবা অসুবিধা হ'ব নেকি এডমিশ্যনৰ ক্ষেত্ৰত? মই এই কথাটোৰ উত্তৰত এই কথাটোৱে ক'ব বিচাৰিম, ৰিচেকিং কৰিলে এডমিশ্যনৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু তোমালোকৰ মনত এইটোও প্ৰশ্ন আছে যে ৰিচেকিং কৰিলে আমালোকৰ এডমিশ্যন বেলেগকৈ কৰিব লাগিব নেকি? মানে ধৰি লোৱা এতিয়া কিন্তু ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে, তোমালোকৰ 12 তাৰিখৰ পিছত কলেজ চিলেকশ্যন বা প্ৰগ্ৰাম চিলেকশ্যন কৰা যাব। এতিয়া তোমালোকৰ কিন্তু প্ৰশ্ন আছে যে এতিয়া আমালোকতো ৰিচেকিং কৰিব দিছোঁ, আমাৰতো যদি মাৰ্কখিনি বাঢ়ে তেন্তে কি হ'ব? একো নহয়, তোমালোকৰ যিখন ডিজিটেল মাৰ্কশ্বিট আছে সেইখনে তোমালোকে ইউজ কৰি থাকা। যদি তোমাৰ মাৰ্ক বাঢ়ে তেন্তে অৰিজিনেল মাৰ্কশ্বিট যেতিয়া আহিব তেতিয়া তোমালোকৰ সেই অৰিজিনেলখনতে একেবাৰে টাইপ হৈ আহিব, আৰু 30 দিন পিছতে তোমালোকৰ ডিজিটেলখনতো ঠিক হৈ যাব। ঠিক আছে, তোমালোকৰ ৰোল নম্বৰেহে কৰিব কাম। ৰোল নম্বৰ যদি তোমালোকৰ মাৰ্ক বাঢ়ে তেন্তে ধৰি লোৱা কিবা এটা ৱেবছাইটত গৈ তোমালোকে চাৰ্চ কৰিবা, তোমালোকৰ যদি মাৰ্কছ বাঢ়িছে তেন্তে মাৰ্কছ বঢ়াই আহিব, যিটো মাৰ্কছ পাইছা সেইটোৱে আহিব, আৰু যদি বঢ়া নাই তেন্তে সেইটোৱে চলিব, কোনো ধৰণৰ অসুবিধা নাই। আৰু বাঢ়িলেও কোনো ধৰণৰ অসুবিধা নাই, কমিলেও কোনো ধৰণৰ অসুবিধা নাই। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল এই এনেকুৱা ভুৱা নিউজ, এনেকুৱা কয় যে এডমিশ্যন পিছত কৰিব লাগিব, হেন হ'ব, তাৰপিছত তোমাৰ প্ৰব্লেম হ'ব, এডমিশ্যন এতিয়া কৰিব নালাগে, এইবোৰ কথা শুনিব নালাগে। তোমালোকে এডমিশ্যন কৰি থাকা, মানে ৰেজিষ্ট্ৰেশ্যনটো কৰা, তোমালোকৰ এডমিশ্যন এতিয়া নহয়, মানে এতিয়াতো অনলাইন চলি আছে, অনলাইনটো কৰি থাকা। অনলাইনৰ পিছত তোমালোকৰ কলেজ চিলেকশ্যন কৰিব লাগিব, তোমালোকৰ 30 দিন পিছত কিন্তু ৰিচেকিঙৰ ৰিজাল্টটো দি দিব। ঠিক আছে, আৰু এইটো প্ৰশ্ন আছে চাগে, মই তোমালোকক বুজাই দিম যে ৰিচেকিং কৰিলে পৰীক্ষাত যি খাতাখন আছে সেই খাতাখনৰ নম্বৰ বাঢ়ে নে কমে। এতিয়া ধৰা ৰিচেকিঙৰ কেইটামান ছিষ্টেম থাকে, মোৰ হিচাপত যদি তোমালোকে ভালকৈ লিখি আহিছা তেন্তে তোমাৰ মাৰ্ক বাঢ়িব, কিয় নাবাঢ়ে। কমাৰ চান্স খুব কম, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে।